APCC President claims to get several seats if the election is free and fair. APCC President Bhupen Bora, in an exclusive interview, claimed that Indian National Congress would get several seats in the forthcoming election of NC Hills Autonomous Council if the election is free and fair. Indian National Congress is still having strong hold in NC Hills. That is why Indian National Congress candidates were forced to withdraw their nominations. NC Hill Autonomous Councilot যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয়, আইনৰ শাসনৰ মাজত যদি নিৰ্বাচন হয়, নীতিগতভাৱে নিৰ্বাচন হয়, কংগ্ৰেছ যদিও আমাৰ 6জন প্ৰাৰ্থীয়ে উদ্ৰ কৰিছে, আমি এতিয়াও সম্পূৰ্ণ আশাবাদী। এই NC Hill কংগ্ৰেছৰ অক্ষত দুৰ্গ আছিলে। আজি যদি কংগ্ৰেছ ইয়াত দুৰ্বলেই হয়, তেতিয়াহ'লে বিজেপিয়ে বন্দুক আৰু টকাৰ বাহাদুৰি দেখুৱাই 6জন কেণ্ডিডেট কিয় উদ্ৰ কৰালে? কেণ্ডিডেট থকা হ'লে সিদ্ধান্ত ৰাইজে ল'লেহেঁতেন। য'ত য'ত বিজেপিয়ে গম পাইছে যে কংগ্ৰেছক বলে নোৱাৰে ভোটত, তাত গাজোৰত উদ্ৰ কৰিছে। আজিও আমাৰ এতিয়া 2জন প্ৰাৰ্থী আপুনি আছিলে, মই কথা পাতি আছোঁ, ভাবুকি দি আছে। ফ্লেগ মাৰিবলৈ লগাবলৈ নিদিয়ে, পোষ্টাৰ লগাবলৈ নিদিয়ে। অফিচাৰ 10টা 10:30লৈকে নমিনেশ্যন উদ্যোগৰ মানুহৰ কাৰণে DC অফিচত বহি থাকে। গতিকে মই বিজেপি চৰকাৰক মই ক'ম যে আপোনালোকে NC Hillত এতিয়ালৈকে যি হৈ গ'ল 6টা আপোনালোকে উদ্ৰ কৰালে, গুলি খাবিনে পইচা খাবি বুলি কৈ সেইখিনি হৈ গ'ল। আৰু এতিয়া আপোনালোকে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন পাতক। NC Hillৰ মানুহৰ ডিঙিত চেপা মাৰি নধৰিব। NC Hillৰ মানুহক মুকলি মনেৰে ভোট দিয়া এটা পৰিৱেশ কৰি দিয়ক। আপোনালোকে বিজেপিয়ে ৰাইজক আশ্বস্ত কৰক যে ভয় নাই, আপোনালোকে মুকলি মনেৰে যাক ভাল পায় তাক ভোট দিয়ক, কংগ্ৰেছ জিকিব। আজি বিজেপি 3টা ভাগত বিভক্ত NC Hillত। দেৱলাল গাৰ্লুচা গ্ৰুপ, এই আপোনাৰ অসম চৰকাৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা গ্ৰুপ, নিৰঞ্জন হোজাই গ্ৰুপ, তেওঁলোকে নিজৰ ভিতৰতেই যুঁজি যুঁজি শেষ হৈ যাব। আৰু সেইকাৰণে নিজৰ অন্তৰ্নন্দৰ কাৰণে যে তেওঁলোকে ভুগিব, সেইকাৰণে তেওঁলোকে আনকণ্টেষ্ট হ'ব বিচাৰে। আনকণ্টেষ্টটো ডেমক্ৰেচিৰ এটা ব্যৱস্থা নেকি? এজন প্ৰাৰ্থীয়ে লাগি ভাগি দল কৰি টিকেট লৈ, আৰু ইমানেই যদি NC Hillত কাম হৈছে, সমষ্টিয়ে সমষ্টিয়ে গলিয়ে গলিয়ে ঘৰে ঘৰে মন্ত্ৰী ঘূৰি ফুৰিছে, পইচা বিলাইছে, ভিডিঅ' আছে, আপোনাক মই ভিডিঅ' দি দিম। বিজেপিয়ে পইচা বিলাইছে, ৰাইজে আকৌ গোট খাই পেলাই পইচাটো ঘূৰাই দিছে। যদি উন্নয়নৰ গংগা বৈছে, যদি ইমানেই কাম হৈছে, তেতিয়া ভোটত আকৌ 500 টকা কিয় দিব লাগে? আৰু দিছে ৰাইজে ঘূৰাই দিছে। ইয়াৰ অৰ্থটো কি? NC Hillৰ মানুহে বিজেপিক ভাল নাপায়, আজিও ভাল নাপায়, আগলৈও ভাল নাপায়। অকল গাজোৰত নিৰ্বাচন হ'লে মই নাজানো পৰিণতি কি হ'ব, কিন্তু যদি নীতিগতভাৱে নিৰ্বাচন হয়, মানুহে যদি মুকলিমূৰীয়াকৈ ভোট দিবলৈ সিদ্ধান্ত পায়, মই যিমান মানুহ আজি লগ পাইছোঁ চবেই মোক কৈছে যে ছাৰ ভোট চেণ্টাৰত গৈ পোৱালৈকে বা ভোট থাকে নে নাথাকে। এনেকুৱা সন্দেহ কৰিছে যে আমি ভোটৰ চেণ্টাৰত গৈ পোৱা আগতেই মানে কোনোবাই যদি ভোট মাৰি দিয়ে, মোক কৈছে। পোষ্টাৰ মাৰি গৈ আছে, ফালি গৈ আছে, অপেন মাৰিবলৈ নিদিয়ে। আপুনি কংগ্ৰেছৰ ফ্লেগ আৰু পোষ্টাৰ এডমিনিষ্ট্ৰেশ্যন নিজে DC 10টালৈকে বহি থাকে, কোনে আহিব উদ্ৰ কৰিবলৈ। DC সোধা এইটো অধিকাৰ আছে নাই যে তুমি কিয় উদ্ৰ কৰিছা? DC 10:30লৈকে বহিছে ৰাতি। পৃথিৱীত ভাৰতবৰ্ষত ক'ৰবাত শুনিছে নেকি আপুনি যে ৰাতি 10টা বজাত কোনোবা আহিব নমিনেশ্যন উদ্ৰ কৰিবলৈ? DCয়ে কেনেকৈ গম পালে? অফিচ টাইমত তেওঁ কৰিব লাগিছিলে, দিনৰ পোহৰত কৰিব লাগিছিলে। আৰু কংগ্ৰেছ অফিচত বহি থকা কেণ্ডিডেট তেওঁ 8:30 বজাত নমিনেশ্যন উদ্ৰ কৰা বুলি কৈ দিছে, হুৱেৰেজ কেণ্ডিডেটজন কংগ্ৰেছৰ অফিচতে বহি আছে। DCয়ে ক'লে যে এওঁ নমিনেশ্যন উদ্ৰ কৰিছে। গতিকে কি ধৰণে বাহুবল, ভয়, প্ৰলোভন ব্যৱহাৰ কৰিছে, এইটো অতি দুৰ্ভাগ্যজনক কথা, এইটো অপসংস্কৃতি। আমি বিচাৰিছোঁ যে NC Hillৰ ৰাইজে মুকলিমূৰীয়াকৈ ভোটদানৰ অধিকাৰ পাওক, আৰু ৰাইজে যেতিয়া মুকলিমূৰীয়া মনেৰে নিৰ্ভীকভাৱে ভোট কেন্দ্ৰত গৈ পেলাই ভোট দিব পাৰিব, আমি নিশ্চিত যে ৰাইজ কংগ্ৰেছৰ পক্ষতে আছে। আৰু সেইটো বিজেপিয়ে প্ৰমাণ কৰিছে কংগ্ৰেছত আছে বুলি।
কেলৈ আজি তেওঁলোকৰ 10-12জন মন্ত্ৰী আহি বহি আছে, MLA সমষ্টিয়ে দুজনকৈ দিছে। ইয়াৰ অৰ্থটো কি? কাক ভয় কৰিছে ইমান? যদি কাম হৈছে, চব ঠিকে আছে, ইমান ভয় কাক কৰিছে? কংগ্ৰেছক ভয় কৰিছে। আমি সেইকাৰণে 17 তাৰিখে আমি ৰাহুল গান্ধী ডাঙৰীয়াক মাতিছোঁ। আমি আমগুৰি, নগালেণ্ডৰ পৰা আমগুৰি হৈ সোমাই যোৰহাট হৈ মাজুলী হৈ আপোনাৰ ঢকুৱাখানা, গোগামুখ, বগীনদী, লখিমপুৰ, নাওবৈচা, লালুক, বিহপুৰীয়া, ইটানগৰ, তাৰপৰা গহপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ, তাৰপিছত আপোনাৰ কলিয়াবৰ, নগাঁও, ৰহা, জাগিৰোড, গুৱাহাটী, হাজো, নলবাৰী, বৰপেটা, বঙাইগাঁও, আপোনাৰ চাপৰ, ধুবুৰী, বক্সিৰহাট, 800 কিলোমিটাৰ আমি 17 তাৰিখৰ পৰা এসপ্তাহ অসম ভ্ৰমণ কৰিম ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত। আমি অসমৰ ৰাইজক এই NC হিলত বিজেপিয়ে যিটো কুকৃতি, কি ইলেকশ্যন পাতিছে, সেই কথাখিনি আমি অসমৰ ৰাইজক ক'ম। আমি MP ইলেকশ্যনৰ প্ৰাৰম্ভিক নিৰ্বাচনী প্ৰচাৰ হিচাপে আমি 17 তাৰিখে আনুষ্ঠানিকভাৱে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ কৰিম। আৰু দেখা গৈছে যে চিফ মিনিষ্টাৰে কৈছে যে আউট অফ 14 অনলি 9টা সমষ্টিতেহে লোকসভা কংগ্ৰেছৰ লগত কণ্টেষ্ট হ'ব আৰু বাদ বাকী AUDF বা মানে কণ্টেষ্টে নহ'ব বুলি কৈ আছে। আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত পুৰণা সপোন যে অসমত দুটা পাৰ্টি থাকিব লাগে, BJP আৰু AUDF। কাৰণ BJPৰ কাৰণে AUDF থাকিলে লাভ, AUDF নাথাকিলে BJPৰ সাংঘাতিক লোকচান। কাৰণ BJPৰ কাৰণে AUDFটো হৈছে অক্সিজেন। যেনেকৈ মানুহ জীয়াই থাকিবৰ কাৰণে অক্সিজেন লাগে, BJP জীয়াই থাকিবৰ কাৰণে AUDF লাগে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো সপোন, সেই সপোন এইবাৰ বাস্তৱ নহয়। অসমৰ সচেতন ৰাইজে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰা সকলো শক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব। আৰু আপুনি ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো ন্যায় যাত্ৰা আমি কৰিবলৈ গৈ আছোঁ, আমি এটা ৰাইজৰ ওপৰতে সাহস কৰি, ৰাইজৰ ওপৰত বিশ্বাস ৰাখি আমি কাৰ্যসূচীটো লৈছোঁ 7 দিন অসমত। তেতিয়া আপোনালোকে দেখিব যে কংগ্ৰেছ গ্ৰাউণ্ডত কিমান শক্তিশালী আৰু কিমান দুৰ্বল, সেইটো ৰাইজে আমি সকলোৱে একেলগে দেখা পাম। হ'ব।